ও ঘোষা গোবিন্দ গোপাল গৰুৰ কেতু অভকতৰ ভয় ভজন হেতু গোবিন্দ গোপাল গৰুৰ কেতু অভকতৰ ভয় ভজন হেতু ৰাম দেখিয়া নাৰদে তুলিলা হাসি আমাক প্ৰভু ভুৰুকুৱায়াসি তোমাৰ চৰণ সেৱাৰ বলে যুগ মায়া জানো সকলে ৰাম জানিও প্ৰভু ময়িত যোদাস কৰিৰা তোমাৰ যশ প্ৰকাশ ৰাম তিনিও লোকে ফুৰু বিনা বায়ে তোমাৰ পবিত্ৰ চৰিত্ৰ গাই। জয় কৃষ্ণ। এই পঞ্চম কীৰ্তন ঘোষাতে উল্লেখ কৰিছে যে গোবিন্দ গোপাল গৰুৰ কেতু ভকতৰ ভয় ভঞ্জন হেতু। প্ৰভু ভগৱন্তক গোবিন্দ বুলি কোৱা হৈছে। যি গোবিন্দ নামটো দিছে ইন্দ্ৰই। ইন্দ্ৰই কিয় গোবিন্দ দিব লগা আছে? যে গোকুলত যেতিয়া তেওঁ যিটো লীলা কৰি ইন্দ্ৰক মহাশিক্ষা প্ৰদান কৰিলে, সেই ইন্দ্ৰক যেতিয়া গোবৰ্ধন পৰ্বতত যি পূজা সদায় ব্ৰজবাসীয়ে দিছিলে, সেই পূজাক ইন্দ্ৰই খাই সদায় সন্তুষ্টি হৈ আছিল। কিন্তু সেই ইন্দ্ৰক এটা শিক্ষা দিবৰ কাৰণে, শিক্ষাৰ জৰিয়তে তেওঁৰ লগত ভগৱন্তৰ সম্বন্ধ অতীতৰ পৰা পূৰ্ব জন্মৰ পৰা কি ৰূপত আছিল তাক জাগ্ৰত কৰাবৰ কাৰণে তেওঁ এই মহালীলাটো কৰিছে, যাৰ ফলত ইন্দ্ৰক প্ৰথমতে তেওঁ বিচলিত কৰিলে, তেওঁ অহংকাৰী কৰিলে আৰু তেওঁ পূজা নোপোৱাৰ অপৰাধত সমস্ত গোকুলবাসীক প্ৰাণে মৰাৰ এটা মহা শিক্ষা দিবৰ কাৰণে প্ৰযত্ন কৰি 7 দিন 7 ৰাতি মহাবৃষ্টিপাত ধাৰাসাৰে দিলে। মহাপ্লাৱন হ'ল। সমস্ত জীৱ উঠি ভাঙি তেওঁলোকে এতিয়া মানে কালৰ গ্ৰাসত যেন তেওঁলোক মানে নিক্ষেপ হৈ যাব, এনেকুৱা এটা অৱস্থাত কৃষ্ণৰ চৰণ শৰণাপন্ন হোৱাৰ সূত্ৰে গোটেই গোবৰ্ধন পৰ্বতকে একে মুঠিয়ে আজৰি, এখন হাতে আজৰি উভালি পেলাই ওপৰলৈ তুলি মানে ঘূৰাই লৈ ছাতি এটাৰ দৰে ধাৰণ কৰি ল'লে আৰু তাৰ তলতে সমস্ত গোকুল বৃন্দাবনবাসী জীৱকুলক 7 দিন 7 ৰাতি ৰক্ষা কৰিলে। বিনা আহাৰ বিনা নিদ্ৰাই সুখত আনন্দত এই 7টা দিন কেনেকৈ পাৰ হ'ল তেওঁলোকে ক'ব নোৱাৰা হ'ল। সকলোৱে যেতিয়া কৃষ্ণক এই গোবৰ্ধন পৰ্বতক এটা আঙুলিত ধাৰণ কৰি যেতিয়া তুলি ৰাখিছিল, আনন্দ মনেৰে যেতিয়া হাঁহিৰে সকলোকে যেতিয়া শুভ দৃষ্টিৰে চাইছিল, তেওঁৰ এই ৰূপটো চাই থাকোঁতেই সমস্ত জীৱৰ দুখ কষ্ট ভোক পিয়াহ নাইকিয়া হৈ গ'ল। সময় কেনেকৈ পাৰ ক'ব নোৱাৰোঁ। 7 দিন 7 ৰাতিৰ পিছত যেতিয়া ইন্দ্ৰই পৰাজিত হৈ চিন্তা কৰিলে, এয়া ঈশ্বৰৰ ভগৱন্তৰ অলৌকিক লীলা, এই লীলাৰ লগত মই এতিয়া যুদ্ধ কৰিছোঁ, গতিকে কিবা কাৰণত ভগৱন্ত যদি মোৰ ওপৰত ৰুষ্ট হয় মইতো বাচিব নোৱাৰিম। গতিকে তেওঁ লগে লগে তেওঁ
আপোনাৰ বৰুণক আদেশ দি তেওঁ লীলা সামৰি আঠে বেঠে লৈ কৃষ্ণক শৰণাপন্ন হ'ল। আৰু তেতিয়াই কৃষ্ণই ইন্দ্ৰই কামধেনুক লগত আনি মহাযজ্ঞ পাতি তেওঁ অভিষেক কৰাই স্বৰ্গ ৰাজ্য তেওঁ প্ৰদান কৰি দিলে। সেইদিনাখনেই ইন্দ্ৰই তেওঁ গোবিন্দ নামটো তেওঁক প্ৰদান কৰিছিল। আৰু সেই গোবিন্দ হৈছে গোপাল, গৰুড় কেতু, যিয়ে গো পালন কৰে সেই হৈছে গোপাল। গো মানে জ্ঞান, পাল মানে ৰক্ষক, যিজনে জ্ঞানৰ ৰক্ষক সেইজনে হৈছে গোপাল। জ্ঞান ৰূপতেতো বৃন্দাবনৰ মানে গোধেনুৰ লগত প্ৰভু ভগৱানে সম্বন্ধ কৰি আছে। জ্ঞান ৰূপতে বেদৰ সৃষ্টি হৈছে, গো মানে বেদ। গতিকে ঠিক তেনেদৰে সেইজন প্ৰভু ভগৱন্ত তেওঁ গোবিন্দ সমস্ত ইন্দ্ৰক জয় কৰি মহাজ্ঞান তত্ত্বটো জগতক প্ৰদান কৰিছে। গতিকে সেইকাৰণে তেওঁ গোবিন্দ, তেওঁ গোপাল, সমস্তকে তেওঁ পালন কৰি আছে। আৰু সেইজন হৈছে গৰুড়ৰ কেতু। গৰুড়ৰ স্কন্ধত উঠি গৰুড়ৰ সমান সৰ্বশক্তিমন্ত জীৱ এই জগতত নাই। আৰু সেই গৰুড়ৰ কণ্ঠত উঠি য'তে ত'তে তেওঁ মানে কি কৰি ফুৰিছে, লীলা কৰি ফুৰিছে। গৰুড়ক শাসন কৰিব পৰাজনে হৈছে গৰুড়ৰ কেতু। তেওঁ কি কাৰণত এই কৰ্মটো কৰে, যে ভকতৰ যে সংসাৰৰ যিমানবিলাক ভয় আছে সেই সংসাৰৰ ভয়বিলাক তেওঁ খণ্ডন কৰিব লাগিব, ভয়বিলাক নিৰ্বাপিত কৰিব লাগিব। সেইকাৰণে তেওঁ অহৰহ তেওঁ গৰুড়ৰ কেতু হিচাপে, গৰুড়ৰ প্ৰতীক হিচাপে তেওঁ গোবিন্দ গোপাল নাম লৈ সকলোকে তেওঁ ৰক্ষা কৰি আছে। আৰু আজি এই মহা কীৰ্তনৰ এই অংশটো নাৰদৰ জৰিয়তে যিখিনি তেওঁক মহাকাশিত কৰাই মহাজ্ঞান তেওঁক প্ৰদান কৰিলে। এতিয়া এই নাৰদে কৃষ্ণৰ লীলাবিলাক চাই, দ্বাৰকা লীলাবিলাক চাই তেওঁ যে মনত এটা স্থিৰ বুদ্ধি আহি গ'ল যে মোৰ কি হ'ল, কিহৰ কাৰণত মোৰ এইটো ভ্ৰম হ'ল, কিহৰ কাৰণত মই কৃষ্ণৰ প্ৰতি এনেকুৱা এটা মানে ভাৱনা ল'ব লগা হ'ল। তেওঁ 16,108 নাৰীৰ লগত কোনগৰাকী তেওঁ বেছিকৈ ভাল পায়, কাৰ লগত বেছিকৈ থাকে, কাক বেয়া পায়, এই পৰীক্ষাটো কৰিবলৈ কাৰণে আহি মোৰ যিটো অৱস্থা হ'ল, এই অৱস্থাৰ মূল কাৰণটো এতিয়া তেওঁ নিজকে নিজে চিন্তা কৰি পাইছে যে এয়া প্ৰভু ভগৱন্তৰ লীলা। তেওঁৱে দিয়া জ্ঞান, তেওঁৱে দিয়া চেতনা, তেওঁৱে দিয়া অজ্ঞান, এই সমস্তখিনিক লৈ মই এতিয়া বিৰোধিত কৰি কৃষ্ণৰ লীলাৰ মাজত মই সোমাই আছোঁ। এই জ্ঞানটো অহাৰ লগে লগেই তেওঁ সাহ আহিল। এই জ্ঞানটো অহাৰ লগে তেওঁৰ অন্তৰখন খৰখাল হৈ পৰিল। তাৰপিছত এতিয়া তেওঁ উপলব্ধি কৰিছে এনেদৰে, দেখিয়া নাৰদে তুলিলা সাক্ষী, আমাকো প্ৰভু ভুৰু কোৱা কি। তেতিয়া তেওঁ নিজৰ মনতে কৈছে, হে প্ৰভু, এতিয়া মোৰ নিজৰে হাঁহি উঠিছে। কাৰণ মোৰ দৰে এই সাধাৰণ অধমমতিজনক তুমি এনেকৈনো ভুৰু কোৱাব লাগেনে, এনেকৈনো বিচলিত কৰিব লাগেনে? কিন্তু মইতো তোমাক বুজি পোৱাখিনি তোমাক বুজি পালোঁৱেই, কিন্তু তথাপিও তুমি মোক তোমাৰ মায়াই বিচলিত কৰাই ইমান সময় তুমি মোৰ লগত খেলা কৰিলা। তোমাৰ চৰণৰ সেৱাৰ বলে তোৰতো যোগমায়া জানো সকলো। এতিয়া মই বুজি পাইছোঁ, ইমান দিন যে মই তোমাৰ চৰণৰ সেৱা কৰি আছোঁ, তাৰ কিবা মই জানো তাৰ ফল নাপাম জানো? মই ফলটো বিচৰাই নাই, কিন্তু ফলটো তুমিতো নিদিয়াকেতো কাকো নাথাকা। গতিকে সেই ফল হৈছে কি, তোমাৰ যুগৰ মায়াৰ যিটো মহাফল, সেই ফলটো মই লাভ কৰি এতিয়া তোমাক বুজিব পাৰিছোঁ। গতিকে চাওঁ, এই সংসাৰত আমি যিয়ে কৰ্ম নকৰোঁ কিয়, যাই কৰ্ম নকৰোঁ কিয়, কৰ্মফল আমি নিশ্চয় পাবই লাগিব। আমি নিবিচাৰিলেও কৰ্মফল আমাক দিবই, বিচাৰিলে কিন্তু হিচাপ নিকাচ হয়, হয়নে নহয়? সেই প্ৰভু, মই দিনলৈ ইমান কাম কৰিলোঁ, গতিকে মোক ইমানখিনি দিব লাগে, মোৰ প্ৰাপ্যটো মই পাব লাগে বুলি কোৱাৰ লগে লগে হিচাপ নিকাচ হ'ব। তুমি আচলতে কিমান কাম কৰিলা? আমাৰ আইসকলে জানে, আজিকালি পথাৰত যিটো কণ্ডিশ্যন হৈছে, এগৰাকী ৰোৱনীয়ে যেতিয়া
ধান ৰুবলৈ যাব, দাৱনীয়ে যেতিয়া ধান দাবলৈ যাব, গোটেই দিনৰ দিনটো ধান কাটি এগৰাকী যদি দাৱনীয়ে যদি দিনটোৰ ভিতৰত যদি 4-5 বাৰ ধান কাটিব নোৱাৰে, তেওঁ আকৌ হাজিৰা দিব লাগে 500 টকা নিদিলে নহ'ব, হয়নে? আৰু সেই ধানকেইটা ধান ভাড়াৰ উৎপাদন বা কিমান হ'ব এই কথাটো হিচাপ কৰিব লগা নাই। এভাৰ ধান আনিলে আমি অতি বেছি কিমান ধান পাম? 4 ভাৰ ধান আনিলে হয়তো এমোন ধান পাম, হয়নে? আৰু এমোন ধান পালে মই কিমান টকা পাম? তাৰে আধা এদিনৰ দাৱনী জলিকে দিব লাগিব। ধানখিনি পেলোৱাৰ পৰা হাল কোৰ মাৰাৰ পৰা আৰম্ভ কৰি যিমানখিনি খা খৰচ সেইখিনি কথাটো হিচাপ কৰিব লগাটো উপায় নাই। গতিকে হিচাপ নিকাচ নহ'ব জানো? গতিকে তুমি যিমানে নিবিচাৰা কৰি তোমাৰ বিষয়টো তুমি পাঠ্য তোমাৰ আছেনে নাই, কৰ্ম অনুসাৰে তোমাৰ মজুৰিটো তুমি পাব লগা হয়নে নাই বিচাৰ চলিব। কিন্তু এদিনো তেওঁ বিচাৰ কৰাই নাই, কাম কৰিয়ে আছে, তেওঁ প্ৰাপ্যটো বিচৰা নাই, যি দিয়ে তাতে খুচি হয়। তেতিয়াহ'লে এদিন হিচাপ হ'ব। তুমি ইমান কৰ্ম কৰিলে, তোমাৰ কাৰণে মই আজি ইমানখিনি অনুভৱ হৈছে, ইমানখিনি কৰ্মখিনি কৰিম। গতিকে তোমাৰ আপদে বিপদে সম্পদে সমস্তখিনিতে দায়িত্ব লোৱা গৰাকীজন নোলাব জানো? হয়নে নহয়? মোৰ আপোনাৰ গৃহতে বা মোৰ গৃহতে যিজনে অহৰহ দিনে ৰাতিয়ে সকলোখনতে সহায় কৰি থাকিছে, কোনো বিনিময় নিবিচাৰে, সেইজনৰ প্ৰতি আপোনাৰ ধাৰণাটো কেনেকুৱা হ'ব? আপুনি যাক খটুৱাই কামটোত আপুনি সফল হ'ব নোৱাৰে, সেইজনৰ প্ৰতি আপোনাৰ ধাৰণা কেনেকুৱা হ'ব? আজি নাৰদে সেই কথাটো কৈছে যে তোমাৰ চৰণত যে মই ইমান দিনে যে মই পূজা কৰি আছোঁ, তাৰ ফলতে তুমি যোগমায়াৰ যিটো মহা জ্ঞান শক্তি তুমি প্ৰদান কৰিলা, এতিয়া মই বুজি পালোঁ সেই জ্ঞান শক্তিৰ ফলতে তুমি আচলতে কোন। মই তোমাক সমস্ত কথা বুজি পালোঁ। জানিয়া প্ৰভু মই তদুদাস কৰিয়া তোমাৰ যশ প্ৰকাশ, তিনিও লোকে পৰ বিনা বাই তোমাৰ পবিত্ৰ চৰিত্ৰ গাই। গতিকে প্ৰভু মই তোমাৰ দাস হিচাপে মই নিজকে চিনি পাওঁ। তোমাৰ গুণ যশ কীৰ্তন কৰিয়ে মই গোটেই তিনি তল্লোক মই আনন্দ মনেৰে বিনা বাই মই সমস্ত জগতক মই পবিত্ৰ কৰি ফুৰোঁ। কেৱল তোমাৰেই ইচ্ছা, তোমাৰেই কৰ্ম। গতিকে এই কৰ্মখিনি কৰিবলৈ আহোঁতে আজি মই লীলাটো কিয় দেখিলোঁ? তোমাৰ ইচ্ছাত মই এই লীলাটো দেখিলোঁ আৰু যিখিনি জ্ঞান পালোঁ, এই জ্ঞানখিনি লৈ শিক্ষাখিনি লৈ মই আকৌ এই দিব্য বিনাদী সুৰ বুলি তোমাৰ গুণানুকীৰ্তন সমস্ত জগতকে মই কৈ ফুৰিম। গতিকে ইয়াৰ কাৰণে তুমি মোক এই মহাকৃপাটো তুমি কৰিলা, এই বুলি যে কৃষ্ণৰ চৰণত তেওঁ বৰ্ণনা কৰিছে। আৰু কৃষ্ণই এতিয়া নাৰদক কি বুলি পুনৰবাৰ সম্বোধন কৰে, আহক আমি পৰৱৰ্তী ও ৰাম মাধৱ বুলন্ত শুনি উমনি, যেন ভকত তুমি জানো আপুনি। ৰাম লোকক শিকায় ধৰ্মৰ ভেদ, নকৰা মুনিয়াত কিছু খেদ। ৰাম মাধৱ বুলন্ত শোকে শুনা পৰিষিত, মাধৱেৰ মুনিৰ ৰঞ্জি লাচিত। দেখিয়া কৃষ্ণৰ গৃহ সম্পদ, অপৰম বিস্ময় ভৈলা নাৰদ। ৰাম কৃষ্ণৰ আতি সৎকাৰ পাই, লভিয়া তৈৰ পৰা বিনা বাই। কৃষ্ণৰ চৰণ চিন্তনতে জান্ত, গোবিন্দৰ গুণ সদায় গান্ত। নাৰদে কৃষ্ণৰ ওচৰত পুনৰ যেতিয়া তেনেকৈ কৰিছিল,
তোমাৰ দাসৰ দাস আৰু তোমাৰ এই গুণলীলা চৰিত্ৰখিনি মই জগতত আনন্দ মনেৰে প্ৰচাৰ কৰি ফুৰা যিটো মহাফল তুমি মোক প্ৰদান কৰিলা। গতিকে এইখিনিকে লৈ মই পুনৰবাৰ তোমাৰ গুণানুকীৰ্তন কৰিম। তাৰপিছত কৃষ্ণই নাৰদক কৈছে যে হে নাৰদ, তুমি কেনেকুৱা ভক্ত মই জনাটো মানে বেলেগেই, তুমি নিজেও জানা, তুমি নিজকেও জানা তুমি কেনেকুৱা ভক্ত। গতিকে এতিয়া মই তোমাক ক'ব নালাগে, শিকাব নালাগে, এতিয়া তুমি কি কৰিলা? মোৰ এই গুণলীলা তত্ত্বখিনি তুমি সমস্ত জগতক ধৰ্ম কৰ্ম সমস্ত ব্যৱস্থাখিনি তুমি মোৰ গুণলীলাৰ জৰিয়তে কীৰ্তনৰ জৰিয়তে তুমি সকলোকে প্ৰদান কৰিবা। ইয়াত তুমি কেতিয়াও কোনো কাৰণতে ভেদভাৱ নাৰাখিবা, কাৰোবাক দিব লাগিব কাৰোবাক দিব নালাগিব, এনেকুৱা ভেদভাৱ তুমি কেতিয়াও নাৰাখিবা। তাৰপিছতে এতিয়া এই কাহিনীৰ আঁত ধৰি সুকমণিৰ আগত পৰীক্ষিতে পুনৰবাৰ সম্বোধন কৰি কৈছে, বুৰন্ত সুখে শুনা পৰীক্ষিতৰ মাধৱে মণিৰ ৰঞ্জিলা চিত্ত দেখিয়ে কৃষ্ণৰ গৃহ সম্পদ পৰম বিস্ময় ভূমিৰ যে এইজন কৃষ্ণৰ জন্মতেও একো নাই, লোকক দেখুৱাবলগীয়াও একোৱেই নাছিল, কিন্তু আজি কি পালে চাওক, তেওঁ কংসৰ কাৰণে জন্ম হ'ল, পিতৃ মাতৃত্বৰ বিতাড়িত হ'ল, তেওঁ লোকৰ ঘৰত ডাঙৰ দীঘল হ'ল, এটা সময়ত আকৌ গৃহলৈকে আহি মথুৰালৈকে আহি কংসক মৰাৰ পিছত ৰাজ্যখন আকৌ উগ্ৰসেনাক দিয়ে। উগ্ৰসেনাক ক'লে যে মই তোমাৰ দাসৰ দাস, তোমাৰ সাধাৰণ এজন প্ৰজা হিচাপে মই তোমাৰ লগত সদায় তোমাৰ আজ্ঞা পালন কৰি থাকিম। তেনেদৰেই কৰ্মখিনি কৰি আছে। অথচ এইজনেই আজি দ্বাৰকাখনত থাকিব লগা অৱস্থা কিয় আহিল? দ্বাৰকাখনটো কৃষ্ণটোৰ লগত লৈ অহা নাছিল, কৃষ্ণটোতো খালী হাতেৰে আহিছিল, খালী হাতেৰে আহি পেলাই কি পালে? খালী হাতে তেওঁ এতিয়া গোটেই জগতখন তেওঁ ভ্ৰমণ কৰিব লগা হৈছে, কৰ্ম কৰিব লগা হৈছে। গতিকে এইজন কৃষ্ণৰ ৰজাও নহয়, এইজন কৃষ্ণৰ কোনো সম্পদশালীও নহয়, য'ত সম্পত্তি আছিলে মথুৰা বৃন্দাবন সমস্তবিলাক এৰি থৈ গুচি এৰি থৈ আহি পেলাই জৰাসন্ধৰ ভয়ত থাকিবলৈ জাগা কোনো নাই। বিশ্বকৰ্মাক ৰাতিয়ে মাতি আনি ক'লে যে এবাৰকৈ তেওঁ 17 বাৰ আক্ৰমণ কৰিলে মথুৰা, একমাত্ৰ মোক মাৰিবৰ কাৰণে। মোকটোতো মাৰিব নোৱাৰে, মইতো তেওঁকতো মাৰিব নোৱাৰোঁ, মই নামাৰোঁ, মোৰ হাতত তেওঁ মৰণ নাই। কিন্তু এই জৰাসন্ধই মই থকালৈকে তেওঁ যুদ্ধ কৰিবলৈ আহিয়ে থাকিব, সদায় যুদ্ধই কৰি থাকিব, আৰু বেলেগ কাম নাই। মনতে ভাবি বিশ্বকৰ্মা মাতি আনি ক'লে যে মোৰ কাৰণে কিবা এটা তুমি জাগা তুমি তৈয়াৰ কৰা, কোনেও গম নোপোৱাকৈ মই তালৈকে চাব লাগিব। গতিকে এইকাৰণে একে ৰাতিৰ ভিতৰতে বিশ্বকৰ্মাই সাগৰৰ তলিৰ পৰা উদ্ধাৰ কৰি আনি এটুকুৰা ভূমিত তেওঁ দ্বাৰকাৰ গৃহবিলাক মন্দিৰবিলাক সাজি থৈ দিছে, কোনেও গম পোৱা নাই। 18 নম্বৰ বাৰ যেতিয়া যুদ্ধ কৰিবৰ কাৰণে জৰাসন্ধ আহিল, কৃষ্ণ বলোৰামে অকলে অকলে ওলাই আহি খালী হাতেৰে তালিক ভালিক কৰি আছে। জৰাসন্ধই যেতিয়া খেদি আহিছে, লগে লগে কৃষ্ণ বলোৰাম পলাবলৈ আৰম্ভ কৰিলে। পলাবলৈ গৈ 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 পাহাৰৰ ওপৰত উঠিল। পাহাৰৰ ওপৰত উঠাৰ পিছত জৰাসন্ধই বিচাৰি বিচাৰি সি পাহাৰৰ টিলাত কিয় যাব লাগে চিন্তা কৰিলে, মোৰ কিমান 23 চক্ষুখিনি সেনা মোৰ লগত আছে। 23 চক্ষুখিনি সেনা ধেমালি সেনা নেকি? কুৰুক্ষেত্ৰৰ যুদ্ধত আপোনাৰ 18 চক্ষুখিনি সেনাৰ মাজতে যুদ্ধ হৈছিল, কৌৰৱ আৰু পাণ্ডৱ। কিন্তু জৰাসন্ধই এবাৰ যুদ্ধতে 23 চক্ষুখিনি সেনা লৈ আহি যুদ্ধ কৰে। সেই 23 চক্ষুখিনি সেনা হয় কোনোবা গোটেইখিনি মৰিছে, নাইবা কোনোবা 2-4 পলাই গৈছে। পিছৰ বাৰ আকৌ 23 চক্ষুখিনি সেনা আনে। এনেকৈ কৰি কৰি 18 বাৰ 23 চক্ষুখিনি সেনা আনিছে। এইবাৰ 23 চক্ষুখিনি সেনা আনি কৃষ্ণক যেতিয়া খেলি খেলি ওপৰলৈকে
পাহাৰৰ ওপৰলৈকে লৈ গৈছে তেতিয়া চিন্তা কৰিলে ইমান কষ্ট কৰি কি লাভ আছে গোটেই পাহাৰটো আমি ঘেৰি ল'লে হ'ল পাহাৰটো যদি জুই লগাই দিওঁ তেতিয়াহ'লে একেবাৰে সহজ বুদ্ধি লৈ জুই লগাই দিলে পাহাৰটো আৰু ভাবি ল'লে যে কৃষ্ণ মৰিল বলোৰাম মৰিল কিন্তু কৃষ্ণ বলোৰামে পাহাৰৰ ওপৰৰ পৰা কেনেকৈ অন্তৰ্ধান হৈ আহি বিশ্বকৰ্মাই ৰাতিটোৰ ভিতৰতে বনাই থৈ দিয়া দ্বাৰকাত তেওঁ যেতিয়া অৱস্থান গ্ৰহণ কৰিলে দ্বাৰকাৰ পৰা সমস্ত নৰ নাৰীবিলাককো যোগ বলেৰে যেতিয়া ৰাতিটোৰ ভিতৰতে নি থৈ দিলে যে সপোন দেখাৰ নিচিনাকৈ পালে সেই মথুৰাবাসীয়ে আৰু কৃষ্ণক যেতিয়া দেখা পালে কৃষ্ণক দেখা পোৱাৰ পিছত কৃষ্ণই অভয় বাণী দি ক'লে চিন্তা কৰিব নালাগে এতিয়া আৰু যুদ্ধ কৰিব নালাগে জৰাসন্ধ আৰু কোনোদিন বিচাৰি নাপায় দুদিনৰ পিছত আমি আকৌ মথুৰাৰ লগত সংযোগ কৰিব পাৰোঁ ঠিক এনেদৰে আজি কৃষ্ণই সমস্ত কৰ্ম তেওঁ সাধন কৰিবৰ কাৰণে এই লীলাখন তেওঁ কৰিছে আৰু এই লীলাৰ মাজেৰে এতিয়া তেওঁ নিজকে দেখুৱাইছে যে এই জগতত তেওঁ সম্পদহীন হৈও কিমান সম্পদৰ অধিকাৰী হ'ল এই তত্ত্বটো নাৰদে আৰু আমাক এইটোকে ক'বলৈ গৈছে আধ্যাত্মিকভাৱে যে আমাৰ একো নাই সদাশিৱ শংকৰৰ কি আছে ঘৰ নাই দুৱাৰ নাই হয়নে থাকিবলৈ জেগা নাই বাকলি বখন পিন্ধিবলৈ কোনো ব্যৱস্থা নাই হয়নে কিন্তু সেইজনক যদি কোনোবাই যদি পূজা কৰে সেৱা কৰে স্তুতি কৰে ধ্যান কৰে তেওঁ যদি কৃপা বিচাৰে তথাস্তু বুলি কোৱাৰ লগে লগে সৰ্বকামনা সিদ্ধি হৈ যায় অচঞ্চ বিভূতি ধন সম্পদৰ পৰা আৰম্ভ কৰি যোনে যি নিবিচাৰে কিয় তেওঁ তথাস্তু বুলি কোৱাৰ লগে লগে সমস্তখিনি দিব পৰা হৈ যায় থাকিলেহে তেওঁ দিব পাৰিব শিৱৰ যে নাই বা শিৱৰ যে আছে সমস্তখিনি প্ৰমাণ তাতে একো নোহোৱাজনে যদি আশীৰ্বাদৰ জৰিয়তে হওক কিবা এটা হ'ব যোৱা তুমি চিন্তা কৰিব নালাগে যদি অভয় বাণী এটা যদি দিয়ে সেইমতে যদি কাৰোবাৰ যদি মনৰ কামনা পূৰণ হয় সিজনে দিয়া নহ'লে বাৰু তদ্ৰূপ আজি এই দৃষ্টান্তটো যদি কৃষ্ণই কৈছে কৃষ্ণক দৰ্শন দিয়াইছে সুকমণিয়ে পৰিচিত যে একো মানে সম্পদৰ অধিকাৰী নোহোৱাৰ পিছতো কৃষ্ণই কিমান ঐশ্বৰ্যৰ বিভূতি সম্পদৰ অধিকাৰী হৈ গ'ল নাৰদে এতিয়া প্ৰত্যক্ষ কৰিছে অৰ্থাৎ তাৰ তত্ত্বত আমি এইটোৱে বুজিম যে আমি নিজকে কেতিয়াও আমি সম্পদহীন আমি দুখীয়াহীন বুলি গণ্য কৰাটো উচিত নহয় যে আমাৰ সমান পৰম ঐশ্বৰ্যশালী কোনো নাই নিজকে নিজে আমি সদায় সেইটোকে ধ্যান কৰিব লাগিব কিয় জগতৰ ঈশ্বৰ প্ৰভু ভগৱান মোৰ হিয়াত আছে আৰু কোন থাকিব লাগে অংগ পতংগবিলাক পৰিপূৰ্ণ হৈ আছে আৰু মনে বিচৰাকৈ একো কথা নভবাকৈ প্ৰভু ভগৱানে সমস্ত শক্তি দি আমাৰ যদি কৰ্মখিনি কৰাই আছে গতিকে যিহেতু জ্ঞান চেতনা মন বুদ্ধি আমি প্ৰবল কৰি ৰাখিব লাগে সেইখিনি যদি আমি ৰাখিব পাৰোঁ তেতিয়াহ'লে জানিব লাগিব যে আমাৰ সমান শক্তিশালী আৰু কোনো নাই আমি যি ইচ্ছা তাকে কৰিব পাৰোঁ আমাক কোনেও ভয়ত সন্ত্ৰাসিত কৰিব নোৱাৰে এই তত্ত্বটো এতিয়া পৰীক্ষিতক বুজাই আছে সুকমণিয়ে কৃষ্ণৰ তত্ত্বটো দৰ্শন এনেকৈ দি আছে কৃষ্ণৰ অতি শতকাল পাই লৰিলা তৈ পৰা বিনা বাই কৃষ্ণৰ চৰণ চিন্তনতে জান্ত গোবিন্দৰ গুণ সদায় জান্ত নাৰদে আগতকৈ মন অতি বেছি প্ৰফুল্লিত কৰি ফৰকাল এটা মন লৈ তেওঁ কৃষ্ণৰ গুণগান নিসন্দেহে নিসংকোচে সমস্ততে তেওঁ বীৰদৰ্পে যেন গাবলৈ প্ৰযত্ন কৰিলে এই তত্ত্বটোকে এতিয়া পৰীক্ষিত কৰি আছে কৃষ্ণ ৰাম কৃষ্ণৰ মনুষ্য লীলা চৰিত্ৰ জগতকে এইটো কয়
ৰাম শুনা সৰ্বজন শংকৰে কহে চিৰকাল ইটো দেহা নৰহে হাতে বাটে কৈত মিলে মৰণ অ সদায় নেৰিবা হৰি ৰাম নাৰদত বিষ্ণুয়ে আচন্ত কৈ বৈকুণ্ঠত মই নাথাকোৰৈ ৰাম যোগীয় হিয়া এৰি সমুদায় থাকো ভকতৰ কীৰ্তন চাই ৰাম জানিয়া সবে এৰা ভাষ পুষ ভাগ্য শেষে ভাৰতে ভৈল মনুষ্য আকৌ ব্যৰ্থ কৰা বিষয় ভুলে অমানি কবি কাছৰ ৰাম মিছাতে পুত্ৰ দ্বাৰা বুলি মৰা আপুনি গুণা আইলা কৈৰ পৰা সবে মায়াময় স্বপ্নৰ সৰি অজন্ম খামফলি বোলা হৰি হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম ৰাম জয় কৃষ্ণ। হে গুৰু ভক্ত, এতিয়া পুনৰ ভক্তমণিয়ে পৰীক্ষিত কৈছে যে কৃষ্ণই যে মনুষ্য লীলা কৰি যি দৰ্শন আজি নাৰদৰ জৰিয়তে প্ৰদান কৰিলে, যি লীলা প্ৰদান কৰিলে আৰু জন্মৰ পৰাই সমস্ত তেওঁৰ জীৱন কালত 125 বছৰীয়া জীৱন কালত যিমান লীলা কৰিলে, এই লীলা বিলাকৰ মাজেৰে প্ৰভু ভগৱতে নিজকে জগতত দৰ্শন দিব পাৰিছে যে ঈশ্বৰ কোন, ঈশ্বৰে কি কৰে, ঈশ্বৰৰ কাম কি, গোটেই তত্ত্বটো কৃষ্ণৰ লীলা দেখা মিলি আছে। গতিকে এই লীলাক যদি কোনোবাই শ্ৰদ্ধা সহকাৰে শ্ৰৱণ কৰে, কীৰ্তন কৰে, তেতিয়াহ'লে কৃষ্ণৰ শ্ৰৱণ কীৰ্তনতেই, লীলা কীৰ্তনতেই সমস্ত জগত পবিত্ৰ হৈ পৰে, মন বুদ্ধি ফূৰ্তি হৈ পৰে আৰু মহাভক্তিৰ সৃষ্টি হয়। গতিকে অন্য কোনো নামত এনেকুৱা এক মহাশক্তি নাই যিটোৰ নামত কৃষ্ণৰ নামত আছে। গতিকে আজি পৰীক্ষিত, আজি শোক দুৰ্বল হৈ থকা মৃত্যুমুখী পৰীক্ষিত আজি এই জ্ঞান তত্ত্বটো যে সাহস দিয়াইছে যে এতিয়া তুমিতো ক্ষত্ৰিয় বংশৰ পৰা, ক্ষত্ৰিয়ৰ পৰা পোনে পোনে তুমি এতিয়া মুক্তি পাব লাগে। কিন্তু এই সৃষ্টিৰ নিয়মত চাৰিমুঠি জীৱৰ ভিতৰত চতুৰ্বৰ্গক আমাক স্থান দিছে: ব্ৰাহ্মণ, ক্ষত্ৰিয়, শূদ্ৰ আৰু বৈশ্য। এতিয়া তিনি যি মানে প্ৰজাতি আছে তাৰ ভিতৰত ক্ষত্ৰিয় আৰু বৈশ্য সম্পূৰ্ণভাৱে তেওঁলোকে মায়াত আবদ্ধ আছে, গুণত আবদ্ধ আছে। তামসিক আৰু ৰাজসিকতাত মত্ত হৈ থাকিব লগা হৈছে শূদ্ৰ আৰু ক্ষত্ৰিয়, আপোনাৰ বৈশ্য আৰু ক্ষত্ৰিয়। এতিয়া তুমি ক্ষত্ৰিয় হৈ আছা, তোমাৰ ৰাজসিক তামসিক দুয়োটা গুণে তোমাক আসক্ত কৰি আছে, এইকাৰণে তোমাৰ মৃত্যু হয়। যেতিয়া সমীকমণিয়ে যেতিয়া তোমাক চিংগিমণিয়ে যেতিয়া তোমাক অভিশাপ দিলে 7 দিনৰ ভিতৰত মৰিব লাগে, সেইকাৰণে তোমাৰ মনত শংকা আহিছে। তুমি জ্ঞানী
কাৰণত তুমি বুজিব পাৰিছা যে তোমাৰ এই মৃত্যুটোৰ ফলত তোমাৰ আত্মাৰ সদ্গতি নহয়। তুমি আকৌ সংসাৰলৈকে আহিব লাগিব। কি ৰূপত আহিব লাগিব? এইবাৰ তুমি মনুষ্য ৰূপে আহি জীৱন ধাৰণ কৰি তুমি ঈশ্বৰৰ কৰ্ম কৰি আছা, জগতৰ কৰ্ম কৰি আছা। কিন্তু এই দেহটো সমাপ্ত কৰি দিয়াৰ পিছত তুমি সৰ্পৰ বুলি জন্মগ্ৰহণ কৰিবা। তুমি নিজে জানিলা। কাৰণ মৃত্যুৰ সময়ত যদি সাপে যদি মোক দংশন কৰিব, দংশন কৰাৰ লগে লগে সাপৰ বিষটো পোৱাটো বেলেগ কথা। সাপটো দেখাটোৱেই হৈছে মোৰ কাৰণে এটা ডাঙৰ অৰ্থন্তৰ। কাৰণ মৃত্যুৰ সময়ত যাক দেখিম, যিটো ছবি মোৰ অন্তৰত চাপ ল'ব, সেইটো দুনিয়ালৈকে মই যাবই লাগিব। গতিকে তুমি সেইকাৰণে তুমি জানিলা, জ্ঞান মাৰ্গত জানিলা তুমি এতিয়া পৰজন্মৰ সাপ হ'বলৈ গৈ আছা। আৰু দ্বিতীয়তে জানিলা সাপৰ বিষত তুমি চটপটে মৰিব লাগিব। বিষৰ যন্ত্ৰণালৈ তুমি এই সংসাৰ ত্যাগ কৰা মানে তুমি লগে লগে তোমাৰ আত্মাই নৰকত গৈ চটপট হ'ব লাগিব, যিটো তুমি কেতিয়াও আশা নকৰা। গতিকে তোমাৰ সংসাৰ, গতিকে আজি এইকাৰণেই কৃষ্ণৰ গুণলীলাৰ মহাভাগৱত ভোকমণিয়ে প্ৰদান কৰি আছে পৰীক্ষিতক। এই তত্ত্বটো ভালকে জানিবা। কৃষ্ণ কোন? তেওঁ বসুদেৱ দেৱকীৰ পুত্ৰ নহয়, তেওঁ নন্দ যশোদাৰ পুত্ৰ নহয়। তেওঁ ইচ্ছা কৰি কাৰোবাক তেওঁ কৃপা কৰি কৈছে মই তোমাৰ পুত্ৰ বুলি জগতে মানি ল'ব পৰাকৈ তেওঁ এটা পৰিৱেশ দিছে। দেৱকী গৰ্ভৰ পৰা তেওঁ জন্ম হোৱাৰ কথাটো বাকী সকলক মনাই দিছে। আৰু সেই সূত্ৰে নিজেও পৰিচয় দিছে যে মই দেৱকী বসুদেৱৰ পুত্ৰ, দেৱবংশৰ মই এজন। এই পৰিচয়টো দিয়াইছে যদিও তেওঁ প্ৰকৃততে তেওঁ মানুহ নহয়। তেওঁ ঈশ্বৰধাৰী এটা ৰূপ লৈ আছে দুদিনৰ কাৰণে। আৰু সেই লীলাটোৰ জৰিয়তে ভগৱন্তৰ শক্তিটো জগতত তেওঁ প্ৰচাৰ কৰিছে। যিখিনি কথা শ্ৰৱণ কৰিলে, যিখিনি কথা কীৰ্তন কৰিলে সমস্ত সংসাৰৰ মায়াৰ পৰা তেওঁ মুক্ত হ'ব পাৰিব। সেইকাৰণে কৈছে শুনা সৰ্বজন শংকৰে কহে চিৰকালৰ ইটো দেহা নৰহে, হাতে বাটে কৈতো মিলে মৰণ, সদায় নেৰিবা হৰিচৰণ। শংকৰদেৱ গুৰুজনাই আজি কৃষ্ণৰ মহালীলা কীৰ্তন আজি এই মহাগ্ৰন্থভাগৰ জৰিয়তে মহাখ্যানৰ জৰিয়তে প্ৰচাৰ কৰি এতিয়া তেওঁ আমাৰ সমস্তক কৈছে, কলিযুগৰ আমাৰ সমস্তক এই ভাগৱতৰ তত্ত্বটো পৰীক্ষিত আৰু শুকৰ সংবাদৰ আঁত ধৰি কৃষ্ণ আৰু নাৰদৰ লীলাৰ কথা আঁত ধৰি আমাক এই জ্ঞান তত্ত্বটো দিছে। যিটো মনুষ্য দেহ লৈ মনুষ্য জ্ঞান লৈ আমি ঈশ্বৰৰ ধ্যান কৰিব লাগে, ঈশ্বৰৰ কৰ্ম কৰিব লাগে, ঈশ্বৰৰ লীলা স্মৰণ কৰিব লাগে, ঈশ্বৰৰ ভক্তি কৰিব লাগে। ঈশ্বৰৰ ভক্তি কৰা জনে সমস্ত জীৱৰ প্ৰতি দয়া কৰে, কৃপা কৰে, সকলোৰে প্ৰতি কল্যাণ কামনা কৰে। যদিহে প্ৰকৃত তেওঁ ঈশ্বৰৰ ভক্ত হ'ব পাৰিছে। গতিকে চাবলৈ গুৰুসকল, আমি এতিয়া ঈশ্বৰৰ কৰ্ম কৰি আছোঁ নহয়, আমাক সমস্ত ভকত বুলি সম্বোধন কৰি আছে। আপোনাৰ সমস্ত সকলোৱে ভকত বুলি সম্বোধন কৰি আছোঁ। কিন্তু প্ৰকৃত পক্ষে কোনজনে কিমানজনে ভকত হ'ব পাৰিছোঁ তাৰ বৰ্ণনাটো আমি দিব নোৱাৰোঁ। নিজক নিজে চিনি পাই মই ভকত হৈছোঁ নে নহৈছোঁ, ভকতৰ মোৰ গুণ আছে নে নাই। ঈশ্বৰৰ কৰ্ম কৰিবলৈ আহি বিষয়ৰ কৰ্ম চিন্তা কৰোঁ। মাহ প্ৰসাদৰ ভাগ বিতৰণত আমি কোনে কমকৈ পালে, কোনে বেছিকৈ পালে, কোনে পাত এখন কমকৈ পালে বেছিকৈ পালে, এইবিলাকতে আমাৰ চিন্তাবিলাক নিমজ্জিত হৈ আছে। ঈশ্বৰৰ প্ৰসাদ যি এটা পাইছোঁ তাকেই সন্তুষ্ট কৰিবৰ কাৰণে আমাৰ মন বুদ্ধি নাই। গৃহৰ মায়াত আমি সদায় বন্দী হৈ আছোঁ। আমি ডাঙৰ ডাঙৰ কথা কৈ জ্ঞান মাৰ্গেৰে আমি বুজিছোঁ কিছুমান কথা আৰু কৰ্মটো কৰিছোঁ বিপৰীত কিবা এটা। গুৰু ভকতৰ আকৌ ডাঙৰ ডাঙৰ উপদেশমূলক আমি বাৰ্তা ওলাই আলোচনা কৰি আছোঁ। ভাবি আছোঁ সকলোৱে বৰ ভাল মানুহ, বহুত জ্ঞানী মানুহ, বহুত সংলাপ একো নাই। কিন্তু ইয়াৰ পৰা ওলাই গৈ গৃহত গৈ প্ৰৱেশ কৰাৰ লগে লগে প্ৰথমতে মোৰ ভাত চাকৰাক গালি দিওঁ যে অমুকটো কাম কৰিবলৈ দিছিলোঁ, কি কৰিলোঁ, ল'ৰাটোক গালি দিওঁ, কৰিব লাগিছিল কিবা এটা, কৰিলোঁ কিবা এটা, ইত্যাদি ইত্যাদি। গৃহখনত মই কণ্ড প্ৰথমতে কোনে লগাওঁ, ময়ে লগাওঁ। এইখিনি কথা বাহিৰৰ আলোচনা হয় নহয়। কিন্তু যিসকলে দেখে যে অমুকৰ ঘৰত কণ্ড হৈছে, কাজিয়া হৈছে, পেচাব হৈছে,
তেতিয়া অলপমানটো বুজিবলৈ বাকীয়ে নাই সকলোৱে কয় যে নিশ্চয় ভকত হৈছে ঘৰলৈ আহি সদায় কাজিয়া কৰি থাকে হয় না নাই কওকচোন গতিকে তদু সেইজন ভকত হ'ব লাগিব যিজন ভকতে সমস্ত জীৱক যত্ন ৰাখিব ঈশ্বৰময় দেখা পায় সেই জ্ঞানেৰে কাৰো প্ৰতি কেতিয়াও অন্যায় আচৰণ কৰিব নোৱাৰে আজি শংকৰ গুৰুজনে কৈছে এই নৰদেহ থকালৈকে এইখিনি কৰিব পাৰিবা কোন মুহূৰ্ততে নৰদেহ পৰি পৰে ক'ব নোৱাৰোঁ এতিয়াতো আমি সকলোৱে কওঁ যে ঈশ্বৰ কৰ্ম কৰিবৰ কাৰণে আমাৰ সময় হোৱা নাই ল'ৰা ছোৱালী ডাঙৰ হোৱা নাই সিহঁতৰ বিষয়ে জন্মখিনি মাৰিবলৈ বাকী আছে এতিয়াই যদি গুৰু সেৱা কৰিবলৈ সদায় নাম ধৰিলে যাওঁ তেতিয়াহ'লে ঘৰৰ নামখিনি কৰিব এতিয়া আমি তাৰমানে মন কৰি আছোঁ যে ঈশ্বৰ নাই যিখিনি কৰ্ম কৰিব লাগে মই কৰিব লাগিব যিখিনি পাব লাগে সেইখিনি মই কৰিব লাগিব কিন্তু ঈশ্বৰে দিয়া শক্তিটোক লৈ ঈশ্বৰে দিয়া জ্ঞানখিনিক লৈ ঈশ্বৰে দিয়া সময়খনক লৈ পেলাই যে আমি কৰ্মটো কৰি আছোঁ ঈশ্বৰে যদি কয় যে তুমি মোৰ লগত মোক চিনিয়ে পোৱা নাই যেতিয়া মই তোৰ লগত নাথাকোঁ যে কৰি পেলাই ৰাতিয়ে যদি বা এই মুহূৰ্ততে যে দেহটোৰ পৰা যে ওলাই গুচি যায় মই কি চিন্তা কৰিছোঁ তেতিয়া কামটো কৰি আছে সেইজন থকাৰ কাৰণে মই কামটো কৰিছোঁ যিজনৰ উপস্থিতিত মই মহা সাহসত দমত অহংকাৰত মই আনক ভয় ভীত নকৰাকৈ কৰ্ম কৰি আছোঁ সেইজন যদি আঁতৰি গুচি যায় তেতিয়াহ'লে মোৰ কি হ'ব এই জ্ঞানটো আমি ল'ব পাৰিব গতিকে এইকাৰণে কৈছে যে হাতে বাটে কৈতো মিলে মৰণ সদায় নেৰিবা হৰিচৰণ চকুৰ আগতে দেখি আছোঁ বাটেদি গৈ থাকোঁতে ৰাস্তাৰে গৈ থকা জাম এখনেদি ঘাচকৈ খুন্দা মাৰি থৈ এটা বগাই থৈ গুচি গ'ল চকুৰে চকুৰ আগত মৰি গ'ল চকুৰ আগত জীৱবিলাক এনেদৰে দেহ এৰি গুচি গৈছে নিজকে কেতিয়াও নাভাবোঁ মোৰো যে এইটো ৰখাই যিকোনো মুহূৰ্তত হ'ব পাৰে যদি হয় তেতিয়াহ'লে মই ভাবি থকা কৰ্মবিলাক কোনদিনাখন মই সমাপন কৰিম আমি সদায় ভাবি আছোঁ যে বয়স হ'লে বুদ্ধি হ'লে তেতিয়াহে ঈশ্বৰৰ সেৱা কৰিম ঈশ্বৰৰ সংগ নকয় নহয় কিন্তু কাইলৈকে যদি মোক যদি এনেদৰে বাটে হাতে যদি মোক এনেদৰে মৰণৰ জৰিয়তে মোক লৈ গুচি যায় তেতিয়াহ'লে মোৰ আত্মাই শান্তি পাবনে গতিকে শংকৰ গুৰুজনে কৈছে যিটো জ্ঞান আজি নাৰদক দিছে এই জ্ঞানটো আমি ল'ব পাৰিব লাগিব আজিয়ে মোৰ শেষ দিন কৰি মই অন্যায় কৰিব লাগিব কাৰণ মই মৃত্যুটো দেখা পৰীক্ষিত হৈছে মহা ভাগ্যৱান যাৰ কাৰণে তেওঁ 7 দিন সময় পাইছে কিন্তু আমি এক মুহূৰ্তও সময় পোৱা নাই কিয় সময় পোৱা নাই বুলি কৈছোঁ আমি নিশ্চিত নহয় যে আমি 7 দিন থাকিম নে নাথাকিম হয়নে নহয় গতিকে এইকাৰণে এই মুহূৰ্ততে যদি মই উপলব্ধি কৰিছোঁ জ্ঞান আৰু বুদ্ধিয়ে যদি মই উপলব্ধি কৰিছোঁ যে এই সংসাৰত ঈশ্বৰৰ অবিহনে কোনো নাই ঈশ্বৰৰ সেৱা কৰাৰ পিছত ঈশ্বৰে কৃপা কৰাৰ পিছতহে আমি সংসাৰত ঈশ্বৰৰ মতে জীয়াই থাকিব পাৰোঁ আমি উপলব্ধি কৰিব লাগিব যে মই মোৰ মতে জীয়াই থকা নাই ঈশ্বৰৰ মতে মই জীয়াই আছোঁ ঈশ্বৰে কিয় মোক জীয়াই ৰাখিছে ঈশ্বৰৰ দৃষ্টিত কিবা নহয় কিবা এটা কৰ্ম কৰিবৰ কাৰণে বাকী আছে যিটো কাম মোৰ জৰিয়তে কৃষ্ণই কৰিব বিচাৰিছে ইন্দ্ৰদেৱৰ ৰজাক যেতিয়া আপোনাৰ অগস্ত্যি ঋষিয়ে অভিশাপ দিছিল যে তুমি এই মুহূৰ্ততে হস্তি হোৱা সমস্ত জ্ঞান তুমি পাহৰি যোৱা সেই মুহূৰ্তত অগস্ত্যি ঋষিৰ মনত এটাই ধাৰণা আহিছিল যে এই অভিশাপটো কিয় আহিল অগস্ত্যি ঋষিৰ ওপৰত তেওঁ অকণমান ক্ৰোধ নাই খেদ নাই তাৰপিছত তেওঁ মনত অন্তৰাত্মা কৈছে নাই মোৰ জৰিয়তে প্ৰভু ভগৱন্তে কিবা এটা লীলা কৰিব বিচাৰিছে গতিকে যিটো কৰ্মৰ কাৰণে মই আজি হাতী হ'বলৈ যাব লাগিব অগস্ত্যি ঋষিয়ে মোক অভিশাপ দিয়া নাই ভগৱন্তৰ লীলা অগস্ত্যি ঋষিৰ জৰিয়তে এটা নিৰ্বাক লৈ মই হস্তি হ'ব লাগিব গতিকে হ'ব মই হস্তি হৈ যাম কিন্তু গুৰুৰ কৃপা তেওঁ লাগিব সেইকাৰণে অগস্ত্যি ঋষি কৈছে যে আপোনাৰ অভিশাপ মই মোৰ পাতি লৈছোঁ এই মুহূৰ্ততে অজ্ঞানী হ'লে মই ক'ব লগা নাই হস্তি হৈ গোটেই জীৱনটো যদি মই অজ্ঞানী হিচাপে কৰ্ম কৰোঁ তাতো ক'ব লগা নাই কিন্তু আপুনি মই এটা কৃপা কৰক যিটো জন্ম মই ল'ম হস্তি হৈ তাৰপিছত এটা সময়তো এটা মৰণটো হ'ব মৰণৰ সময়ত যেন ভগৱন্তৰ নামটো মানে মনত পৰে ভগৱন্তক যেন
যেন মই বুজিব পৰা স্মৃতিটো যেন মই ঘূৰাই পাওঁ আপুনি মোক কৃপা কৰক যেতিয়া গুৰু অৱস্থা যেতিয়া ক'লে তথাস্তু হ'ব তোমাৰ মনৰ ভাষা পূৰণ হ'ব গুৰুৰ কৃপা লৈ এতিয়া আমি যিকোনো এটা জন্মত আহিব পাৰিছোঁ গতিকে এই কাৰণে কৈ আছে যে সদায় শৰীৰৰ চৰণ আমি যদি অন্তৰৰ সৈতে ত্যাগ কৰিবৰ কাৰণে বাঞ্ছা নকৰোঁ তেতিয়াহে আমি এই সংসাৰ ঘূৰি পাম আৰু সেইকাৰণে যে নাৰদত বিষ্ণুটো আচন্ত কৈ বৈকুণ্ঠত মই নাথাকোঁ যোগীৰ হিয়া এৰি সমুদায় থাকোঁ ভকতৰ আজি সেই প্ৰভু ভগৱন্তৰ নিবাস ক'ত বৈকুণ্ঠ কিন্তু সেই বৈকুণ্ঠতে তেওঁৰ নিজৰ নাম গুণ তত্ত্ব বৈকুণ্ঠ পাৰিষদ সকলৰ জৰিয়তে চিৰদিন চলি থাকে কিমান আনন্দ মনে তাত থাকে কিন্তু সেই বৈকুণ্ঠকো প্ৰভু ভগৱন্তে কেতিয়াবা কেতিয়াবা মানে সন্তুষ্ট নহয় তাত থাকিবলৈ কিয় যিটো সময়ত যদি এই মৰ্যাদাত শুদ্ধভাৱে কোনোবা এজন ভকতে ঈশ্বৰৰ গুণ কীৰ্তন কৰি থাকে তেতিয়াহ'লে বৈকুণ্ঠত তেওঁ ৰৈ থাকিব নোৱাৰে যোগীসকলে কিমান তপ কৰি জপ কৰি ধ্যান কৰি মহাজ্ঞান তত্ত্বৰে ভগৱন্তক হৃদয়তে ধ্যান কৰি হৃদয়তে চিন্তন কৰি বান্ধি ৰাখে কিন্তু যেতিয়াই পবিত্ৰ অন্তৰে কোনোবাই শ্ৰৱণ কীৰ্তন কৰে কোনোবা সাধাৰণ ভকতে যোগীৰ হৃদয় তেওঁ এৰি থৈ গুচি আহে সেই সময়ত যোগী ধ্যান ভংগ হৈ যায় সফলতা নাই ভগৱন্তৰ কাৰণ তোমাতকৈও বেছি আপোন মোৰ গুণনাম কীৰ্তন যিসকলৰ শুদ্ধভাৱে শ্ৰদ্ধা সহকাৰে লৈ আছে জগতৰ লগত তেওঁলোকৰ কোনো ধৰণৰ এতিয়া মায়া আৰু মোহ নাইকিয়া হৈছে এইখনত মই এতিয়া তেওঁলোকৰ ওচৰত যাব লাগিব গতিকে সেই স্থানত প্ৰভু ভগৱন্তে সদায় আহি আনন্দ মনেৰে ঈশ্বৰৰ গুণ কীৰ্তন কৰি থাকে আজি যে ঈশ্বৰৰ গুণ কীৰ্তন চলি আছে নাভাবিব ভগৱন্ত ইয়াত নাই ভগৱন্ত ইয়াত চাৰিওফালে তেওঁ নিজৰ শক্তিয়ে প্ৰকাশমান হৈ আছে এই কথাটো আমি বাস্তৱতে বুজিব লাগিব প্ৰমাণ পাব লাগিব কেনেকৈ যদি এই মহাভাগৱত চলি আছে বাটেদি যিসকলে অহা যোৱা কৰি আছে যিসকল বিষয়ী এই মুহূৰ্তত নানা ভাৱনা হৈ আহিছে কাৰোবাৰ মনত বেয়া ভাৱ কাৰোবাৰ মনত খং ৰাগ ক্ৰোধ হয়তো আমাৰ এই ভকতৰ মাজত থকা কোনোবা এজনৰ প্ৰতিও কোনোবা এজনৰ নেকি ডাঙৰ এটা আক্ৰোশ লৈ পেলাই ইয়াক পালে মাজে খেলি আহিছে কিন্তু যেতিয়া ভাগৱতৰ মাত শুনিছে যে নামঘৰত যে ভাগৱত শুনি আছে বা ভাগৱত কৈ আছে তেওঁ দূৰতে থাকিব লাগিব কাৰণ প্ৰভু ভগৱন্তৰ চক্ৰই ৰক্ষা কৰি আছে এই ঠাই ইয়াত কেতিয়াও অপায় অমংগল কেতিয়াও হ'ব নোৱাৰে কোনো দুষ্ট দুষ্কৃতিকাৰী আহি অঘটন ঘটাব নোৱাৰে যদি অঘটন ঘটাব লগা পৰিৱেশ এটা আহে জানিব লাগিব আমাৰ মন বুদ্ধিবিলাক আমি শুদ্ধকৈ ৰাখিব পৰা নাই একাত্ম হ'ব পৰা নাই বিষয়ত আমি এতিয়া সংযুক্ত হৈ আছোঁ যদি কাৰোবাৰ মনত ভয় সন্ত্ৰাস লৈ আমি যদি ঈশ্বৰৰ নাম লৈছোঁ তেতিয়াহ'লে নহ'ব ভয় শংকা থাকক ভয়টো ভগৱন্তক দিয়াৰ পিছত আৰু মোক ক'ব লগা কি আছে হয় নে নহয় কওকচোন মোক শিশু এটাক দৌৰাই লৈ আছে লগৰ কোনোবা এটাই মাৰিবৰ কাৰণে তেওঁ আশ্ৰয় বিচাৰি নাপায় শেষ তেওঁ তাৰ ওচৰলৈ দৌৰি আহিছে নিজৰ পিতৃ মাতৃৰ ওচৰলৈ গৈছে পিতৃ মাতৃৰ ওচৰলৈ অহাৰ পিছত তেওঁ ভয় নাই শংকাও নাই তাৰ দায়িত্বটো কোনে লয় পিতৃ মাতৃ কোন হয় তত্ত্ব ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন হোৱাৰ পিছত আমাৰ সমস্ত মনৰ বিষয়বিলাক ভগৱন্তৰ মানে চৰণত যদি অৰ্পণ কৰি তেওঁ গুণানুকীৰ্তন যদি আমি শুনি থাকোঁ কিয় ঈশ্বৰৰ নাম ল'ব লাগে ঈশ্বৰে কি কৰি আছে ঈশ্বৰৰ লগত আমাৰ সম্বন্ধ কি এই সমস্তখিনি জানিবৰ কাৰণে যদি শুদ্ধভাৱে আমি শ্ৰৱণ কৰোঁ ইয়াত কাল আৰু মায়া কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰে এই তত্ত্বটোকে কৈছে যে কৰন্ত কতো কিহে যজ্ঞ কাম প্ৰতিষ্ঠান্ত কতো কূপ আৰাম ঘোটকতে চৰি কৈতো মুৰাৰী সুৰন্ত পবিত্ৰ বিগক মাৰি এতিয়া প্ৰভু ভগৱন্তে যে এই তত্ত্বটোৱে কৈ আছে যে আকৌ ব্যৰ্থ কৰা বিষয়ে বোলে মানিকক বিকাশ কাছৰ মৰে প্ৰভু ভগৱন্তে মহালীলা কৰি গোটেই সংসাৰত বিভিন্ন ৰূপ লৈ তেওঁ জীৱসকলক ৰক্ষা কৰি আছে ভগৱন্তে কি ৰূপত কেতিয়া আহিব কোনেও ক'ব নোৱাৰে কিন্তু ভগৱন্তৰ ৰক্ষা কৰাৰ কাৰণে তেওঁ যেতিয়াই যিকোনো ৰূপ ল'ব পাৰে সেইকাৰণে কৈ আমাক এই মহাজ্ঞানটো দিছে শংকৰ গুৰুজনাই
মিছাতে পুত্ৰ দ্বাৰা বুলি মৰা আপুনি গুণা আইলা ক'ৰ পৰা। মই দেখি সংসাৰত পুত্ৰ পৰিবাৰ পিতৃ মাতৃ এই সমস্তকে সৰ্বস্ব বুলি কৈ আছোঁ। এওঁলোকৰ গাত আচুৰ এটা পৰিলেও মই সহ্য কৰিব নোৱাৰোঁ। কিন্তু ভাগৱতে কৈছে এই সকলো কোন, আজি মই যাক মিত্ৰ বুলি কৈছোঁ, পুত্ৰ বুলি কৈছোঁ, আপোন বুলি কৈছোঁ, কাইলৈ তেওঁ মোৰ পৰা অনুকৰে। মোৰ ভাৰ্যাগৰাকীয়ে যেতিয়া মোৰ ওপৰত যেতিয়া নানান ধৰণৰ যদি অত্যাচাৰ আৰম্ভ কৰে শাৰীৰিক আৰু মানসিক, মোৰ পুত্ৰজনে যেতিয়া মোৰ ওপৰত শাৰীৰিক মানসিক অত্যাচাৰ কৰে, সেইজন মোৰ আপোন বুলি মই কেনেকৈ মানি ল'ম? গতিকে তাৰ পৰিৱৰ্তে আমাক ক'বলৈ গৈছে যে মায়া সংসাৰেৰে বিধি অনুসাৰে আমি কাৰোবাৰ লগত সম্বন্ধ কৰি আছোঁ। কিন্তু প্ৰকৃততে আমি ক'ৰ পৰা আহিলোঁ এই কথাটো জানিব লাগিব। আপুনি গুণা আইলা ক'ৰ পৰা। ভগৱন্তৰ আত্মাৰ পৰা এক ক্ষুদ্ৰ ৰূপ লৈ আমি এই সংসাৰলৈ আহিছোঁ আৰু আমি এই ক্ষুদ্ৰ ৰূপ লৈ কৰ্ম কৰি আকৌ আপোন ঠাইলৈকে আমি যাব লাগিব। বাকী এই মায়া সংসাৰ আজি আছে কালি নাই। আজি আপোনাসকলক পাইছোঁ যেনেদৰে, ঠিক তেনেকৈ মোৰ যেনিবা দুটামান দীঘলীয়া সময়ৰ কাৰণে মোৰ ঘৰত থকা পুত্ৰ পৰিবাৰ পিতৃ মাতৃ এই সমস্ত লোক পাইছোঁ। কিন্তু এই সকলোকে আমি সদায় ধৰিব পাৰিছোঁ। চকুৰ আগতে চবতে পিতৃজন মৰি গৈ আছে, তাক ধৰিব পৰা নাই। চকুৰ আগতে ভাৰ্যাগৰাকী মৰি গৈছে, কোনোবাই হৰণ কৰি লৈ গৈছে, তাক আমি ৰক্ষা কৰিব পৰা নাই। তেতিয়াহ'লে কোনে তাক ৰক্ষা কৰিব পাৰে? গতিকে এই মহাজ্ঞানটো লৈ যে আমাক এইটো তত্ত্বলৈকে আমাক আহিবলৈ কৈছে যে প্ৰকৃততে আমি ক'ৰ পৰা আহিলোঁ। নেদেখা জগতৰ পৰা আমি আহিলোঁ। এই নেদেখা জগতৰ পৰা আহি দেখা জগতত আমি কাৰ জৰিয়তে কৰ্মখিনি কৰি আছোঁ, সেই নেদেখা জগতৰ জৰিয়তে কৰ্মখিনি কৰি আছোঁ। নেদেখা আত্মা শক্তিৰ জৰিয়তে আমি কৰ্মখিনি কৰি আছোঁ বুলি আমি মহা অহংকাৰ কৰিছোঁ, ভ্ৰম কৰি আছোঁ। গতিকে সেইকাৰণে কৈছে সবে মায়াময় স্বপ্নৰ শৰীৰ জন্ম সামৰি বুঢ়া হৰি হৰি। গতিকে এই মায়া সংসাৰত যিমান কৰ্ম কৰি আছোঁ এটা সপোন বুলি আমাক জ্ঞান কৰিব কৈছে। আজি আছোঁ কালি নাই। গতিকে যদিহে আমি সপোনটো সাৰ্থক কৰিব লাগে, জন্ম যদি আমি সফল কৰিব লাগে, তেতিয়াহ'লে আমি হৰি নাম লোৱাৰ বাহিৰে, হৰিত শৰণ লোৱাৰ বাহিৰে, হৰিত আমাৰ মন চিত্তটো একাত্ম কৰাৰ বাহিৰে আমাৰ আৰু গত্যন্তৰ নাই। এই মহাতত্বৰে আজি মহা কীৰ্তনৰ নাৰদ আৰু ভগৱন্ত কৃষ্ণৰ এই মহাসংবাদ সমাপ্ত হৈছে। আৰু প্ৰভুসকলৰ ওচৰত আমাৰো এটা মহা